Hey guys, প্ৰথমে আপোনাক ৱেলকাম কৰিছোঁ জব এলাৰ্ট ইউটিউব চেনেলত। PNRD আছাম ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যন আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰপিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, MG NREGA Assam Requirement 2025 ৰ কাৰণে নটিফিকেশ্যন আহিছে, যেটো আপোনাৰ PNRD আন্ডাৰত হ'ব ৰিকুৱাৰমেণ্টখিনি আৰু তাৰ কমপ্লিট ডিটেইলছখিনি মই আপোনাক এইটো ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো চাই ল'ব চিষ্টেমেটিক, তাৰপিছত যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ভেকেঞ্চি ডিটেইলছখিনি। নেক্সট আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি চেক কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড যদি আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব পোষ্টখিনিত কিমানখিনি এক্সপিৰিয়েঞ্চ লাগিব এপ্লাই কৰোঁতে সেইখিনি ডিটেইলছ প্ৰভাইড কৰিম। নেক্সট আপোনাক প্ৰভাইড কৰিম পোষ্টখিনিত এপ্লাই কৰোঁতে আপোনাৰ এজ লিমিট কিমান লাগিব। নেক্সট আপোনাক প্ৰভাইড কৰিম পোষ্টখিনিত আপুনি চেলাৰী কিমান ৰিচিভ কৰিব, চেলাৰী ডিটেইলছখিনি, লগতে ইম্পৰ্টেণ্ট ডেট কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, তাৰ ইম্পৰ্টেণ্ট ডেটছখিনি আপোনাক মই প্ৰভাইড কৰিম। নেক্সট প্ৰভাইড কৰিম হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব সেইখিনি প্ৰচেছ দেখুৱাম। নেক্সট আপোনাক মই প্ৰভাইড কৰিম ইম্পৰ্টেণ্ট লিংকখিনি। প্ৰথমতে চাই লওক ভেকেঞ্চি ডিটেইলছ, য'ত আপোনাৰ চিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে পোষ্ট আছে, যিটো MG NREGAৰ কাৰণে, য'ত নাম্বাৰ অফ পোষ্ট আছে 1, আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে ষ্টেট প্ৰগ্ৰাম, য'ত এক্সিকিউটিভ আছে, ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ কাৰণে আছে পোষ্ট, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1, আপুনি এপ্লাই কৰিব পাৰিব 1 পোষ্টৰ কাৰণে। নেক্সট আপোনাৰ পোষ্ট আছে কোৱালিটি কণ্ট্ৰল অফিচাৰৰ কাৰণে, য'ত নাম্বাৰ অফ পোষ্ট আছে 1, আপুনি এপ্লাই কৰিব পাৰিব 1 পোষ্টৰ কাৰণে। এতিয়া চাই লওক বাকী ডিটেইলছখিনি। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ কি লাগিব সেইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব। যদি আপুনি চিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি MTech কৰিছে বা মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং কৰিছে বা CS বা IT বা চিভিল ইঞ্জিনিয়াৰিঙৰ আপুনি কোনো ধৰণৰ কোৰ্চ কমপ্লিট কৰিছে নাইবা যদি আপুনি MBA কৰিছে HR এণ্ড ফাইনেন্সত, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে চাউথ এক্সপিৰিয়েঞ্চ বিচাৰিছে, মিনিমাম আপোনাৰ 10 years মেনেজাৰিয়েল ৰুলছত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব পোষ্টখিনিত এপ্লাই কৰিবলৈ হ'লে। নেক্সট আপোনাৰ পোষ্ট দি আছে ষ্টেট প্ৰগ্ৰাম এক্সিকিউটিভ, য'ত আপোনাৰ ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ কাৰণে হ'ব। তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি MCOM কৰিছে বা MBA কৰিছে আপুনি ফাইনেন্সত, উইথ আপোনাৰ 60% মাৰ্ক থাকিব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড এপ্লাই কৰিব পাৰিব। এটা এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম এটলিষ্ট আপোনাৰ 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফাইনেন্স এণ্ড একাউণ্টেণ্টত আপুনি, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক, যিটো আপোনাৰ পোষ্ট আছে কোৱালিটি কণ্ট্ৰল অফিচাৰৰ কাৰণে, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। আপুনি যদি বেচেলৰ অফ ইঞ্জিনিয়াৰিং BTech বা তেনেকুৱা চিভিল ইঞ্জিনিয়াৰিঙৰ কোনো ধৰণৰ কোৰ্চ কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। আৰু তাতে বিচাৰিছে মিনিমাম আপোনাৰ 60% মাৰ্ক আপোনাৰ থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, উইথ আপোনাৰ 1 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ৰুৰেল যিটো প্ৰজেক্ট থাকে তাতে আপুনি কোনো ধৰণৰ প্ৰজেক্টত যদি মিনিমাম আপুনি 1 years কাম কৰি পাইছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক এজ লিমিট। তো আপুনি পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি এজ লিমিটটো চেক কৰিব লাগিব আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 1 January 2025 ডেট হিচাপত। যদি আপুনি চিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ মেক্সিমাম এজ বিচাৰিছে 45 years লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। এণ্ড আদাৰ যিমানখিনি পোষ্ট আছে তাতে যদি আপুনি এপ্লাই কৰে তাতে আপোনাৰ বিচাৰিছে 40 years আপোনাৰ মেক্সিমাম এজ আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক পোষ্টখিনি যিটো চেলাৰী ডিটেইলছ আছে, চেলাৰী ডিটেইলছখিনি আপুনি চেক কৰিব পাৰিব পোষ্টখিনিত আপুনি চেলাৰী কিমান ৰিচিভ কৰিব। যদি আপুনি চিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি চেলাৰী ৰিচিভ কৰিব 75,000ৰ পৰা লৈ কিনে 82,500, লগতে আপুনি আদাৰ যিমানখিনি এলাউন্সেছ আছে সেইখিনি আপোনাক প্লাছ কৰি দিয়া হ'ব আপোনাৰ চেলাৰীৰ লগত। নেক্সট যিটো পোষ্ট আছে ষ্টেট প্ৰগ্ৰাম এক্সিকিউটিভ, যিটো ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ কাৰণে আছে, তাতে আপুনি চেলাৰী ৰিচিভ কৰিব 55,000, লগত আপোনাৰ আদাৰ যিমানখিনি এলাউন্সেছ আছে সেইখিনি আপুনি ৰিচিভ কৰিব। নেক্সট যিটো পোষ্ট আছে কোৱালিটি কণ্ট্ৰল অফিচাৰৰ কাৰণে, তাতে আপুনি চেলাৰী ৰিচিভ কৰিব 40,000, লগত আপোনাৰ প্লাছ হ'ব আদাৰ যিমানখিনি এলাউন্সেছ আছে এলাউন্সেছখিনি আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি। তো পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ইম্পৰ্টেণ্ট ডেটছখিনি মাষ্ট বি আপুনি চেক কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন যিটো হয় অলৰেডি ষ্টাৰ্ট হৈছে 19 June 2025 পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছখিনি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব 5 July 2025 6 PM লৈ কিনে।
এতিয়া চাই লওক আপুনি কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই। আপুনি এপ্লাইটো কেনেকৈ কৰিব সেইখিনি প্ৰচেছ আপুনি ইয়াতে চেক কৰিব পাৰিব, যাৰ বেছিক ডিটেইলছ মই এপ্লাইৰ আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া চাওক, এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি যিটো অফিচিয়েল ৱেবছাইট আছে PNRD আছামৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব লাগিব, যিটো লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত আৰু ক্লিক কৰিব লাগিব এপ্লাই অনলাইন। প্ৰথমতে আপুনি লেডিজ যিটো ৰিকুৱাৰমেণ্ট আছে এইটো আপুনি তাতে ফাইণ্ড আউট কৰিব লাগিব, এণ্ড তাতে আপুনি এপ্লাই অনলাইন বাটনত ক্লিক কৰি কিনে প্ৰথমতে আপুনি কৰিব লাগিব ৰেজিষ্টাৰ, যিটো এটা মানে ৰেজিষ্ট্ৰেশ্যন কৰিব, যাতে আপোনাৰ বেছিক কিছুমান ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, কৰি কিনে আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট এণ্ড নেচেচাৰী ডকুমেণ্টছখিনি, এণ্ড আপুনি ছাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো। এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় এটা আপুনি প্ৰিণ্ট আউট ৰাখিব, আৰু আপুনি ফাইনেল ৰেফাৰেঞ্চৰ কাৰণে আপুনি তাতে এটা স্ক্ৰীনশ্বটো ৰাখি থ'ব পাৰে। এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। এতিয়া চাওক ইম্পৰ্টেঞ্চ লিংকখিনি। তো ইম্পৰ্টেঞ্চ লিংকখিনি মই আপোনাক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে আপুনি অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো পাই যাব। তাতে যদি আপুনি ক্লিক কৰে অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিব এণ্ড চেক কৰিব পাৰিব। এপ্লাই লিংকখিনি মই আপোনাক প্ৰভাইড কৰি দিম। আপুনি তাতে ক্লিক কৰিলে ডাইৰেক্টলি আপুনি এপ্লাই যিটো পৰ্টেল হয় তাতে ভিজিট কৰিব পাৰিব, এণ্ড PNRD আছামৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো লিংক মই প্ৰভাইড কৰি দিম। তাতে আপুনি ক্লিক কৰি কিনে আপুনি অট'মেটিকেলি যিটো PNRD আছাম অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব পাৰে। আৰু আপুনি এপ্লাই কৰাৰ আগতে যিটো পষ্টতে আপুনি এপ্লাই নকৰক কিয়, যিটো অফিচিয়েল নটিফিকেশ্যন আছে এইটো আপুনি এবাৰ ডাউনলোড কৰিব, চেক কৰি কিনে আপুনি এপ্লাই কৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ।